এই মুখ্যমন্ত্ৰীক যিটো সময়ত আপোনাৰ ৰাইজে সমালোচনা কৰি আছে এই সময়ছোৱাত মুখ্যমন্ত্ৰীক বচাবৰ কাৰণে একাংশই দালালি কৰিছে, পণ্ডিতালি দেখুৱাইছে। তেওঁলোকে মুখ্যমন্ত্ৰীক আস্থাত ৰাখিব লাগে বুলি কৈছে, বিশ্বাসত ৰাখিব লাগে বুলি কৈছে, SITক আস্থাত ৰাখিব লাগে বুলি কৈছে। SITক আস্থাত মানুহে ৰাখিলেহেঁতেন যদিহে ছিংগাপুৰত ঘটনাস্থলীত গৈ তথ্য প্ৰমাণ উদ্ঘাটন কৰাৰ কামত আজি লাগিলেহেঁতেন, তেতিয়া আমি আস্থাত ৰাখিলোহেঁতেন। এতিয়া কোনটো ভিত্তিত কি কাৰণে আমি আচলতে SITক বিশ্বাসত ৰাখিম, হিমন্ত বিশ্ব শৰ্মাক আমি বিশ্বাসত ৰাখিম, যিটো সময়ত সমগ্ৰ অসমৰ সকলো মানুহে জাতি ধৰ্ম সকলো মানুহে সকলো অসমীয়া যিটো সময়ত জুবিনদাৰ ন্যায় বিচাৰিছো এই সময়ত মুখ্যমন্ত্ৰীয়ে মুছলমানৰ সংখ্যা বাঢ়িছে বুলি কৈছে। সেইবিলাক ইছ্যু ডাইভাৰ্টৰ কাৰণে কোৱা নাই জানো? আজি কেনেকুৱা ধৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ ঘপককে তেওঁ ইয়াত প্ৰডিউচ কৰি দিলে সেই কথা বতৰাবিলাক আপোনালোকে লক্ষ্য কৰিছে নাই? গতিকে এই চামকানু মহন্তৰ একেবাৰে নিজৰ মানুহ মুখ্যমন্ত্ৰী, সেইকাৰণে যিকোনো প্ৰকাৰে মানে তেওঁলোকক মৃত্যুদণ্ডৰ পৰ্যায়লৈকে হত্যাকাৰী হিচাপে আমি ৰাইজে যিটো বিচাৰি আছো যে হত্যাকাৰীৰ শাস্তি মৃত্যুদণ্ড, সেয়া ফাঁচিয়ে হওক লাগিলে মৃত্যুদণ্ডই হওক যিয়ে নহওক বা যাৱজ্জীৱন কাৰাদণ্ড, সেই পৰ্যায়ত আমি চিন্তা কৰি আছো। কিন্তু মুখ্যমন্ত্ৰীয়ে আমাৰ মনত থকা যিটো আচলতে অগ্নি কালপিত বিলাকৰ বিৰুদ্ধে আমাৰ মনত যে একুৰা জুই জ্বলি আছে, আমাৰ হিয়াৰ ৰামথু, আমাৰ জাতীয় সম্পদ, আমাৰ হিয়াৰ স্পন্দনক যে তেওঁলোকে ছিংগাপুৰত হত্যা কৰিলে, সেই অগ্নি আমাৰ জ্বলি আছে কালপিতৰ বিৰুদ্ধে, সেইটো নুমুৱাবৰ কাৰণে আপুনি মিঠাতেল ফ্ৰীকে দিয়া, নিমখ ফ্ৰীকে দিয়া, আজি আলু দাইল ফ্ৰীকে দিয়া, চাকৰি দিয়া, আজি আপোনাৰ মুছলমানৰ সংখ্যা 38% বৃদ্ধি হোৱা, সেই কথা বতৰাবিলাক আপুনি আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে। আজি মুছলমানৰ জনসংখ্যা বাঢ়িছে, মুছলমানৰ জনসংখ্যা নবঢ়াবৰ কাৰণে বা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে 2016 চনৰ পৰা আপোনালোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে নহয়, কোনখন আইন আনিলে? মানে এনেকুৱা খং উঠি আছে নহয় এই মুহূৰ্তত, ব্লেকমেইল নকৰিব সেই কথাটো আমি স্পষ্ট কৰি দিছো। মুছলমানৰ জনসংখ্যা বাঢ়িছে, আপোনালোকে ঘোঁৰা ঘাস কাটি আছিল নেকি? মানে ঘোঁৰা ঘাস কাটি আছিলে আপোনালোকে? ইমান দিনে কি কৰি আছিলে? আপোনালোকৰ আইনখনৰ নামটো কি? মুছলমানৰ জনসংখ্যা ৰোধ কৰিবৰ কাৰণে ৰাইজক যে ভয় খুৱাইছে কেলে? জুবিনদাৰ ন্যায়ৰ দাবীটো উত্থাপন কৰাৰ কাৰণে, মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবৰ কাৰণে এতিয়া আপুনি মুছলমানৰ জনসংখ্যা বাঢ়িছে সেই কনচেপ্টটো মানুহৰ মনত ছেটিং কৰিব খুজিছে। নহব দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া, বহুত হৈ গ'ল। আপুনি যিমান কথা কওক লাগিলে, যিমান কথা কওক, যিমান প্ৰলোভন নিদিয়ক কিয়, যিমান হিন্দু মুছলমানৰ ৰাজনীতি নকৰক কিয়, এইবিলাক চব উফৰি যাব। জুবিনদা আপোনাৰ ধৰ্মীয় পলিটিক্সৰ ঊৰ্ধত। এতিয়া আপোনালোকে দেখিছে এটা কথা, জুবিনদাৰ মৃত্যুৰ পাছত ধাৰাবাহিকভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিলাকত আমি দেখিছো যে সৰ্বধৰ্মৰ তাত পাঠ হৈছে, প্ৰাৰ্থনা সভা হৈছে। আজি এই সময়ছোৱাত আজি মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি মানুহক ব্লেকমেইল কৰি আছে। নহব, সেই কথা স্পষ্ট কৰি দিছো। আপুনি যিয়ে নকৰক, আমাৰ বেলেগ একো কথা এই মুহূৰ্তত নুশুনো। জুবিন গাৰ্গৰ ন্যায় লাগে, সেই কথাটো আমাৰ স্পষ্ট। সেইটো হৈছে ষ্ট্ৰেইট ফৰৱাৰ্ড কথা। বেলেগ আমি একো কথা বুজি নাপাওঁ, এতিয়া বেলেগ একো কথা বুজি নাপাওঁ।